মাজুলী যোৰহাটৰ যিখন ব্ৰিজ বনোৱা চাবলৈ আহি পেলাই আমাৰ লতিঘটি হৈ গৈছে। আমি গৈ একদম মথাইৰ মাজত ফচি গৈছোঁ। এইফালে গাড়ীও তেল টিপ টিপ কৰি আছে। নমস্কাৰ সকলোকে, পুনৰবাৰ স্বাগতম খাতি খোৱা অসমীয়া ইউটিউব চেনেল। আৰু আজি পহিলা বহাগ, যিহেতু পহিলা বহাগৰ দিনাখন আমি সদায় অলপ অলপ য'ত ত'ত ফুৰিবলৈ যাওঁ। আৰু আজি আহিছোঁ লাদৈগড়ত, য'ত আমাৰ লাচিত বৰফুকনৰ যিটো সকলোতকৈ অসমৰ সকলোতকৈ ডাঙৰ যিটো মূৰ্তি ইয়াত আপোনাৰ বনোৱা হৈছে, নিৰ্মাণ ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে মূৰ্তিটো ইতিমধ্যে উন্মোচন কৰিছে। সকলোৱে দেখিছে, গম পাই, নিউজত দেখি আছে। আৰু আজি আমি আহিছোঁ পহিলা বহাগ বুলি এই লাচিত বৰফুকনৰ মূৰ্তি চাব। আৰু ইয়াত আছে যোৰহাটৰ আপোনালোকৰ লাদৈগড়ত। আৰু এয়া মোৰ পিছফালে দেখিছে লাচিত মৈদাম, যি আমাৰ জাতীয় বীৰ, জন্ম 1622 আৰু মৃত্যু 1672, সকলোৱে ইতিমধ্যে জানেই। এইফালে আছে লাচিতৰ আমাৰ মৈদাম, আৰু মৈদামৰ পিছফালেই নিৰ্মাণ কৰা হৈছে সেই বিশাল মূৰ্তিটো। আৰু সেই মই তাৰ ওচৰলৈ যাম, কিন্তু গোটেই সম্পূৰ্ণ হোৱাকৈ নাই। মূৰ্তি ইতিমধ্যে হৈ গ'ল, কিন্তু এখন বিশাল পাৰ্ক বনাবলৈ চৰকাৰে যোজা কৰিছে। সম্পূৰ্ণ হোৱা নাই, অলপ সময় লাগিব সেইখিনি হোৱালে। কিন্তু মূৰ্তিটো দেখুৱাম, আপোনালোকে মূৰ্তিটো চাব। আপোনালোকে প্ৰত্যক্ষ কৰিছে, চবফালে দেখিছে আপোনালোকে বুলডোজাৰ কিবাকিবি কাম লাগি আছে, কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে। এটা খুব বিশাল এটা প্ৰজেক্ট অসম চৰকাৰে লৈছে, আৰু খুব সুন্দৰ এখন পাৰ্ক নিৰ্মাণ হ'ব, যিহেতু পৰ্যটকৰ কাৰণে খুব আকৰ্ষণীয় হ'ব। আৰু এয়া মোৰ পিছফালে আছে অসমৰ সকলোতকৈ ডাঙৰ মূৰ্তিটো লাচিত বৰফুকনৰ। লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি চাই আমি ভাতটো খাই লৈ গোটেই লগৰকেইটা একেলগে, বিহু বুলি একেলগে। ভগত সিং পূৰা বনোৱা নিচিনা হোৱা নাই, তথাপিতো ভাল হৈছে। খানাটো খালোঁ, খাই বৈ এতিয়া আমি যাম হাতীখাললৈ, যিখন আপোনাৰ দলংখন বনি আছে আপোনাৰ মাজুলীলৈ। সেইখন দলং চাবলৈ যাম আমি এতিয়া। হাতীখাললৈ গৈ আছোঁ, তাত দেখুৱামগৈ কি হৈছে হাতীখালত, কেনেকুৱা হৈছে, দলং কিমান আগবাঢ়িছে। ব'লক হেল্ল'। আহোঁতে ৰাস্তাত দেখিলোঁ প্ৰিয় আঞ্চলিকখন ছাত্ৰ সন্থাৰ বিহু, তাতো বিহু অকণমান চাই আহিলোঁ। আচলতে মানে কি হ'ল, আমাৰ মানে মাজুলী যোৰহাটৰ যিখন ব্ৰিজ বনোৱা চাবলৈ আহি পেলাই আমাৰ লতিঘটি হৈ গৈছে। আমি গৈ একদম মথাইৰ মাজত ফচি গৈছোঁ। এইফালে গাড়ীও তেল টিপ টিপ কৰি আছে। আৰু আমাক আমাক গোটেই মেইন গণ্ডগোল কৰা মানুহটো হৈছে এইটো ভগত সিং। ই মানে উস্তাদি বুজাই পেলাই আমাক গুগলে মেপখনকো সি বিশ্বাস নকৰি উস্তাদি বুজাই লৈ আহিছিলে। আৰু আজি আমি এই অৱস্থা হৈছে, বিহুৰ দিনাখন ফচি গৈছোঁ আমি। এই অৱস্থাত এতিয়ালৈ ৰাস্তা ফচি গৈছোঁ আমি মথাইৰ পাৰত আহি। বাৰু বাকী দেখুৱাম বাৰু, আকৌ চেষ্টা কৰিম। আজি ইয়াক নেৰিছোঁ দলং অৱয়সত ঘূৰি ঘূৰি দিনটো শেষত আমি আহি পেলাই আমাৰ মাজুলী আৰু যোৰহাট সংযোগী দলংখনৰ য'ত খুঁটা নিৰ্মাণ হৈ আছে তাত আহি পালোহি। ইতিমধ্যে দেখিছে আপোনালোকে, মোৰ পিছফালে এইবোৰ খুঁটা, বৃহৎ খুঁটা বনি আছে, আৰু কাম পূৰা কনষ্ট্ৰাকশ্যন চলি আছে। আৰু আমাৰ ৰাস্তা ভুল হোৱাৰ কাৰণে আচলতে গধূলি হৈ গ'ল, নাপাম বুলি ভাবিছিলোঁ, কিন্তু আহি পালোহি। বৃহৎ খুঁটা আচলতে এইফালে আপোনাৰ যোৰহাটৰ ফালে গৈছে, য'ত ছটাই দিলাবগৈ। এইফালে যোৰহাটৰ ফালে খুঁটা একদম পূৰা বনি আছে। এইফালে আগলৈ আছে আপোনাৰ, এইফালে একদম মাজুলীলৈ যাবগৈ। কিন্তু কথাটো হ'ল কি, আমি নৈ পাৰলৈ যাবগৈ নোৱাৰিম। নৈ পাৰলৈ যাবলৈ প্ৰশাসনৰ বাধা আছে বিহুৰ কাৰণে। দলঙৰ মানে একেবাৰে নৈ পাৰলৈ যোৱা প্ৰৱেশ নিষিদ্ধ হৈ আছে, সেইকাৰণে আমি আপোনালোকক দেখুৱাব নোৱাৰিম ওচৰৰ পৰা। এইফালে হ'ব আপোনালোকৰ মাজুলী, কমলাবাৰীলৈকে যাব। এইফালে দলং পূৰা বনি আছে, খুঁটা। তাৰপিছত এফালে এয়া হ'ল আপোনাৰ যোৰহাটৰ পৰা উঠিব, বাধা পৰিছে তেওঁলোকে আমাৰ লিখা আছে বৰ্ড, সেইকাৰণে আমি তালৈ যাব নোৱাৰিম। ইয়াৰ পৰাই দেখাইছোঁ আপোনালোকক। ডাঙৰ ডাঙৰ কেনে কাম চলাই আছে।
ইয়াত এটা আচৰিত বস্তু দেখিছোঁ, আপোনালোকে দেখি আচৰিত হৈ যাব। চবফালে অকল শিমলু তোলা, শিমলু গছ, অকল শিমলু গছৰ তোলা এতিয়া সৰিছে বতাহত, গোটেই শিমলু তোলাই তোলা। আপোনালোকে দেখুৱাই চাওক পৰিৱেশটো কেনেকুৱা হৈছে। এইবোৰ চাওক গোটেই নৈ পাৰে পাৰে চব গোটেই নৈটো বগা হৈ উপঙি আছে, অকল শিমলু তোলা। চব জেগাত অকল শিমলু তোলা, ৰাস্তা কাষে ঘাটে চবতে অকল শিমলু তোলা, বোলে শিমলু গছ। এইফালে এইবোৰ চব শিমলু বাগান, শিমলু গছ একদম পূৰা একদম শিমলু তোলা, পূৰা একদম গোটেইখন উৰি বগা বগা হৈ গৈছে। এই ভেন্দি লাগি আছে, ভেন্দি বাৰীত আমাৰ ভূঞা চাই ভেন্দি কিনিছে। ছাৰ কেনেকুৱা? এই আহিছিলোঁ বহুত দূৰলৈ ফুৰিম বুলি, পালোহি আৰু জেগাডোখৰ। তো ইয়াতে দেখিছোঁ বাৰীতে ধুনীয়া ধুনীয়া হৈ আছে বস্তু, তাৰ বোলে অকণমান লৈ যাওঁ টেষ্ট কৰিম বুলি। তাকে ইয়াত বুটলি আছে, তাকে ৰৈ আছোঁ লোকেল লৈ পেলাই আৰু আগবাঢ়িম ঘৰ। লোকেল চব্জি আৰু লোকেল চব্জি ঠিক আছে, বঢ়িয়া। ৰাইজেও দেখিছে ইমান ধুনীয়াকৈ চব্জি ছিঙি আছে, আৰু ইয়াৰ পৰা একদম বাৰীৰ পৰা চব্জি লৈ যাব পাৰিব। আপোনালোকে চাবলৈ আহিব পাৰে, দলঙৰ খুঁটা বনি আছে। আৰু এয়া আছিলে যে ভিডিঅ'টো, নে বিশেষ একো নাই। সদৌ শেষত মোৰ অসমবাসী ৰাইজক বিহু লগ জনালোঁ, আৰু সকলোৱে যাতে মনবোৰ ৰঙীন হওক, ৰঙালী বিহু। আৰু বিহু বুলি ওলাই আহি পেলাই দিনটো আজি অকল এই মই ফুৰি থাকোঁতে গ'ল, তাকে অলপ দেখুৱালোঁ। আজিলৈ ইমানতে সামৰিছোঁ, ব্লগটো শেষ কৰিছোঁ। সকলোৱে চাই থকাৰ কাৰণে বহুত ধন্যবাদ। জয় অসম।